তো নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? তো আশা কৰোঁ ভাল। তো আজি মই অতি গুৰুত্বপূৰ্ণ কথা কেইটামান ক'বলৈ ওলাইছোঁ। তো আপোনালোক সকলোৱে গমেই পাইছে, অহা 9 তাৰিখৰ পৰা যিহেতু আমাৰ ভাইভা টেষ্ট আৰম্ভ হ'ব। আৰু ভাইভাত আপুনি কেনেকৈ যাব, কি কি ডকুমেণ্টছ সৈতে লগত লৈ যাব, কি কৰিব, সেইখিনি কথা পাতিম এতিয়া ভিডিঅ'টোত। আপোনালোক ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি। আপুনি প্ৰথমতে লাইনত থিয় হ'লে, তাৰপিছত যেতিয়া আপোনাক মাতিব, আপুনি লাহেকৈ দৰজাৰ পৰা আপুনি ক'ব ছাৰ বা মেডাম যিয়ে থাকক, আপুনি ক'ব মেম বা ছাৰ মই সোমাব পাৰোঁনে? যেতিয়া তেখেতে ক'ব যে আহা, তুমি বা আপোনালোক ভিতৰত যাব। যোৱাৰ পিছত চেয়াৰ দিয়া থাকিব বা চকী দিয়া থাকিব, পটতকৈ বহি নিদিব। আপোনালোক যাই ফুল ডিচিপ্লিনত থিয় হ'ব। থিয় হোৱাৰ পিছত যেতিয়া এই এক্সটাৰ্নেল বা এক্সামিনাৰজনে আপোনাক ক'ব চিট ডাউন বা বহিব দিব, তেতিয়াহে আপুনি বহিব চেয়াৰত। তো আপুনি বহাৰ পিছত আপোনাক সুধিব পাৰে যে তোমাৰ নাম কি বা তুমি ক'ৰ পৰা আহিছা। তো আপুনি সেইখিনি কথা যিকোনো কথাই আপোনাক সোধক, আপুনি ফুল ডিচিপ্লিনত ভয় নকৰাকৈ, অন্তৰত সাহস থকাকৈ সেনেকৈ কথা পাতিব, যাতে এক্সামিনাৰজনে গম নাপায় যে আপুনি ভয় খাইছে বুলি। এনেকৈ ফুল ডিচিপ্লিনত কথা পাতিব। আৰু এটা কথা ভালকৈ মনত ৰাখিব, যেতিয়া ভাইভা টেষ্ট দিবলৈ যোৱা হয়, তেতিয়া সিহঁতে প্ৰথমটো বস্তু চাই আপোনাৰ ড্ৰেছ আপ। আপুনি মানুহে কয়, আপোনাৰ শুনা পাইছে লগৰবোৰে যাকে ক'ব পাৰে যে ফৰ্মেল ড্ৰেছ লাগে, বগা শ্বাৰ্ট লাগে, ক'লা পেণ্ট লাগে। তো সেইটো কোনো মেটাৰ নকৰে। আপুনি ঘৰত যি পিন্ধিছে তাকে পিন্ধি যাব। আপুনি চোলাটো পিন্ধিব, সিমান নতুন নিপিন্ধিব, অলপ পুৰণা পিন্ধিব। পেণ্টটো পৰিধান কৰিব, সিমান নতুন নহয়, অলপ পুৰণা পৰিধান কৰিব। আৰু শ্বুজ, কিছুমানে কয় নহয় যে শ্বুজটো নতুন লাগে বুলি। শ্বুজ কোনো ধৰণৰ নতুন নালাগে। আপুনি ফৰ্মেল শ্বুজে পৰিধান কৰক, সেনেকুৱা টাইপৰ কৰক, যেনেকুৱা আপুনি চোলাটো কৰিছে, পেণ্টটো কৰিছে। যদি আপুনি ফুল ড্ৰেছ আপটো চিকচিকীয়া কৰি যায়, নতুন গোটেইখিনি কাপোৰ নতুন পিন্ধি যাব, তেতিয়া সেই এক্সামিনাৰজনে গম পায় যে মানে ইয়াৰ বিষয়ে নাজানে, সেইকাৰণে এনেকুৱা কৰি আহিছে। তো সেনেকুৱা নকৰিব। আৰু এটা কথা মনত ৰাখিব, আপোনাৰ চোলাত বা আপোনাৰ টি চাৰ্ট যদি আছে, তাত যদি কিবা লিখা আছে, তো সেইবোৰ পিন্ধি নাযাব। কাৰণ এক্সামিনাৰজনে পটতকৈ সুধি দিব পাৰে যে তোমাৰ টি চাৰ্টটো যে পৰিধান কৰি আছে, টি চাৰ্টত কিবা লিখা আছে সেইটো কোৱা। তো আপুনি তেতিয়া টি চাৰ্ট চাব নোৱাৰে নহয় যে মোৰ টি চাৰ্টত কি লিখা আছে। তো সেইটো ভালকৈ গম পাব লাগে। তো আৰু যিটো কথা মষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল, আপুনি যেতিয়া বহি থাকিব, তেতিয়া এনেকৈ কৰি বহিব, ফুল চিধিকৈ পোন হৈ বহিব, যেন আপুনি ইফালে সিফালে এনেকৈ ত'ত চাই নাথাকিব। কাৰণ এক্সামিনাৰজনে আপোনাৰ সেইটোৱে চাব, আপোনাৰ শৰীৰৰ যিটো বডি লেংগুৱেজ আছে, এই বডি লেংগুৱেজটোৱে প্ৰথম। তো আপুনি সেনেকৈ যাব। আৰু ভাইভা টেষ্টত মই এবাৰ পুলিচৰ ভাইভা টেষ্ট দিছোঁ, তাতে মোক সুধিছিলে যে মোক কি সুধিছে, মই আপোনাক কৈ দিছোঁ। মোক সুধিছিলে যে তুমি ইয়াত আহিছা, কিহৰ কাৰণে আহিছা। তো সেইটো তুমি বা আপোনালোক কিহৰ কাৰণে গৈছে সেইটো ক'ব প্ৰথমতে। তাৰপিছত মোক এটা কুৱেশ্যনো দিছিল, তুমি যিটো পষ্টৰ কাৰণে আহিছা সেইটো পষ্টৰ বিষয়ে কিবা জানানে? যদি আপুনি UBৰ কাৰণে গৈছে, APRৰ কাৰণে গৈছে, ABৰ কাৰণে গৈছে, আৰু মেছেঞ্জাৰ বহুত পষ্ট আছে, আপুনি যিটোৰ কাৰণে গৈছে সেইটো আপুনি ভালকৈ ইয়াৰ বিষয়ে অলপ অধ্যয়ন কৰি যাব। এইখিনিয়ে মানে আপোনাৰ যিটো ড্ৰেছ আপ, সেইখিনি ভালকৈ যাব, কথা কোৱাৰ ষ্টাইলটো ভালকৈ ৰাখিব। এইখিনিয়ে ভিডিঅ'টোত ক'বলগীয়া গুৰুত্বপূৰ্ণ কথাখিনি মই কৈ দিলোঁ আপোনালোকক। মোৰ ভিডিঅ'টো আপোনালোক স্কিপ নকৰাকৈ চাই কিনে ভালকৈ চাই মেলি যাব, মই যিহেতু এবাৰ ভাইভা দি আহিছোঁ। তো এইখিনিয়ে। তো ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব। মই আকৌ নতুন ভিডিঅ' আনিম, তাত নতুন আপডেট দিম। তো মোৰ ভিডিঅ'বিলাক আপোনালোক চাই থাকিব। তো ধন্যবাদ। এইখিনিয়ে আজিকালি।